Good morning, children. So, আমি আজি a poem এটা discuss কৰিম. So, poem টো হৈছে A Legend of the Northland. A Legend of the Northland, written by O.F. Curry. So, it is basically a ballad. এইটো তোমাৰ কি হয় তেতিয়া এটা ballad. First আমি জানিব লাগিব what is a ballad. So, ballad নো কি? সাধাৰণতে কি হয়? So, a ballad is a song or a poem narrating a story in short stanzas. So, ballad বুলি ক'লে সাধাৰণতে আমি কি বুজি পাওঁ তেতিয়াহ'লে এনেকুৱা এটা গানো হ'ব পাৰে বা এটা কবিতা হ'ব পাৰে যিটো ভাল এটা কবিতাত তোমাৰ ব্যৱহাৰ এটা সাধু কথা কোৱা হ'ব আৰু সাধু কথাটো সদায় চুটি চুটি পংক্তিবিলাকত short stanza বিলাকত কোৱা হ'ব। এতিয়া ইয়াৰ তোমালোকৰ কাৰণে যিটো দিয়া আছে A Legend of the Northland এটা তেনেকুৱা এটা ballad। এতিয়া balladটো তোমাৰ কি হয়? Balladটো তোমাৰ it is a part of the folk culture or popular culture that passed on orally from one generation to the next. সাধাৰণতে যিবিলাক ballad আছে এই ballad বিলাক তোমাৰ কি হয় তেতিয়াহ'লে এইবিলাক তোমাৰ ইহঁতৰ লিখিত ৰূপবিলাক সাধাৰণতে নাথাকে এইবিলাক তোমাৰ orally pass হয় মৌখিকভাৱে এটা জেনেৰেশ্যনৰ পৰা পিছৰ জেনেৰেশ্যনলৈ পাৰ হৈ গৈছে যিটো নেকি এইকাৰণে এটা part of folk culture বা popular culture বুলি কোৱা হয় লোক সংস্কৃতি যিটো আছে সেই লোক সংস্কৃতিৰ এটা অংশ হয় ballad তোমালোকৰ বাবে যিটো ইয়াত poem দিয়া আছে A Legend of the Northland it is a ballad এইটো এটা তোমালোকৰ তেনেকুৱা ballad ইয়াত তোমাৰ কি আছে তেতিয়াহ'লে আমি বুজি পালো ballad বুলি কোৱাৰ লগে লগে হৈছে যে আমি এটা সাধু কথা পঢ়িলো ইয়াত এটা সাধু কথাৰ ওপৰত দিয়া আছে A Legend of the Northland যিটো হয় ইয়াত তোমাৰ এটা সাধু কথাৰ ওপৰত দিয়া আছে it's all about Saint Peter ইয়াত যেটো সাধু কথা দিয়া আছে কিহৰ ওপৰত দিয়া আছে যে Saint Peter আমি যীশু খ্ৰীষ্টৰ নাম কৰিছো যীশু খ্ৰীষ্ট খ্ৰীষ্টিয়ান ধৰ্মৰ ওপৰত কৰিছে যীশু খ্ৰীষ্টৰ তোমাৰ কেইজনমান এপোষ্টল আছে সেই এপোষ্টল কেইজনৰ মাজৰ এজন আছিল Saint Peter the Saint Peter ওপৰত যে কাহিনীটো ইয়াত দিয়া আছে তে পইণ্টৰ ভিতৰত কি কি দিয়া আছে এইখিনি আমি ভালদৰে এবাৰ পঢ়িছা এটা প্ৰথম চাওঁ তোমালোকে A Legend of the Northland legend বুলি ক'লে আমি কি বুজিব an old traditional story যে পুৰণা এটা পৰম্পৰাগত সাধু কথা মানে আলটিমেট আমাৰ সাধু কথা দিয়া আছে কিহৰ কথা দিয়া আছে সাধু কথাটো ক'ৰ হয় Northland from the North Pole area of North Pole the North Pole যিবিলাক এৰিয়া আছে Northland মানে আমাৰ গ্লোবটোৰ আমি দুটা পাৰ্ট পাইছো বুজিছ না এটা তোমাৰ সাউথ পুল পাইছো এটা নৰ্থ পুল পাইছো নৰ্থ পুলৰ যিখিনি এৰিয়া হয় এই পুল এৰিয়া বিলাক তোমাৰ সাধাৰণতে কি হয় যথেষ্ট ঠাণ্ডা হয় বৰফাবৃত হয় এই ঠাইবিলাকৰ ওপৰত বেছ কৰি এটা কাহিনী ইয়াত দিয়া আছে কাহিনীটো আমি পয়েমটোৰ জৰিয়তে পঢ়িব লাগিব কি দিয়া আছে আমি চাওঁ প্ৰথমতে This poem narrates the legend of an old lady who angered Saint Peter because of her greed. এই যেটো পয়েম তোমালোকৰ কাৰণে দিয়া আছে এই পয়েমটো কি কৈছে তেতিয়ালে it narrates এই বৰ্ণনা কৰিছে the legend of an old lady এগৰাকী বৃদ্ধ মহিলাৰ সাধু কথা বৃদ্ধ মহিলা এগৰাকীৰ সাধু কথা এটা কি বৰ্ণনা কৰি আছে who angered Saint Peter যিগৰাকী মহিলাই Saint Peter এজন priest বা পুৰোহিত বা এজন apostle যিজনে ধৰ্ম প্ৰচাৰ কৰিছিল gave talks regarding religion ধৰ্মৰ ওপৰত বিভিন্ন কথা বতৰাবিলাক কৈছিল তেওঁলোকৰ সাধাৰণতে খং উঠে তেনেকুৱা এজন মানুহৰ খং উঠাবলৈ সক্ষম হৈছিলে Saint Peter because of her greed কিহৰ জৰিয়তে খং উঠাইছিলে তেতিয়াহ'লে তাইৰ যিটো লোভ আছে greed যিটো আছে সেই greedটোৰ জৰিয়তে এটা পইণ্টৰ ভিতৰলৈ যাওঁ Away in the Northland, where the hours of the day are few and the nights are so long in winter that they cannot sleep them through. Away in the Northland, the Northland বা সেই আঁতৰৰ যিটো আমাৰ North Pole আছে সেই North Poleৰ এৰিয়া বিলাকত বা সেই ঠাই বিলাকত where the hours of the day are few. এই Pool area যিবিলাকত Pool area ইয়াৰ আমাৰ North Pole ৰ কথা কোৱা আছে Northland ৰ কথা কোৱা আছে ইয়াত তোমাৰ কি আছে তেতিয়ালে the hours of the day are few ইয়াত তোমাৰ দিনটোৰ যিবিলাক সময় আছে দিনটোৰ যিবিলাক ঘণ্টা আছে ঘণ্টাবিলাক যথেষ্ট কম আছে মানে days are very short compared to the nights ইয়াৰ নাইট বিলাকৰ লগত যদি তুলনা কৰি চাওঁ ডে বিলাক ইয়াত যথেষ্ট ছুটি
And the nights are so long in winter. যেতিয়া winter season আহে, winter season আহোঁতে ইয়াৰ ৰাতিবিলাক ইমান বেছি দীঘল হৈ যায় that they cannot sleep them through. They cannot sleep them through. Yet the data কাক refer কৰিছে? এটা কাক refer কৰিছে? It refer to the people who live there. এই তাত বসবাস কৰা যিবিলাক মানুহ, সেই মানুহবিলাকক কৈছে যে সেই মানুহবিলাকে কি কৰিব পৰা নাছিলে? They cannot sleep them through. গোটেই ৰাতিটো শুই পেলাই কটাই দিব পৰা নাছিল. Days are very short and nights are so long there that the people cannot sleep them through. গোটেই মানুহবিলাকে গোটেই ৰাতিটো শুই পেলাই কটাই দিব পৰা নাছিলে, যিহেতু ৰাতিটো যথেষ্ট দীঘল আছিল. Where they harness the swift reindeer to the sledges when it snows, and the children look like bears cubs in their funny furry clothes. Where they harness the swift reindeers. Harness বুলি ক'লে আমি কি বুজিব? Harness বুলি কোৱাৰ লগে লগে জুতি দিয়া যায়। আমি এতিয়া ধৰি লোৱা বিভিন্ন গৰু গাড়ীয়ে হওক বা বিভিন্ন জন্তুবিলাকৰ জৰিয়তে ঠেলি পেলাই নিয়া গাড়ীবিলাক আছে, সেই গাড়ীবিলাকত আমি কি কৰিছোঁ? জন্তুক জুতি দিছোঁ, তাৰ লগত লগাই দিছোঁ, ৰছী এডাল বান্ধি এই জন্তুটোক গাড়ীখনৰ লগত কানেক্ট কৰি দিছোঁ, সংযোগ কৰি দিছোঁ, যাতে সি টানি লৈ যাব পাৰে। এইটোক হাৰ্নেছ কৰা বুলি কয়, জুতি। Where they harness the swift reindeer. Swift means that can run fast. এইবিলাক খুব বেগেৰে দৌৰে, সেইবিলাক চুইফ্ট বুলি কয়। যিবিলাক ৰেইনডিয়াৰ আছে, হৰিণ যিবিলাক আছে, যিবিলাক তোমাৰ ৰেইনডিয়াৰ, এইবিলাক তোমাৰ প'লাৰ এৰিয়াত বসবাস কৰা কিছুমান জন্তু, হৰিণ। গতিকে এই ৰেইনডিয়াৰ বিলাকক আমি কি কৰিছোঁ? যিবিলাক চুইফ্ট আছিলে, যথেষ্ট বেগী আছিল, বেগী ৰেইনডিয়াৰ বিলাকক হাৰ্নেছ কৰি দিছিলে। সেই মানুহবিলাক, তাত বসবাস কৰা মানুহবিলাকে সিহঁতক জুতি দিছিলে। কিহৰ লগত জুতি দিছিলে? টু দ্য স্লেজেছ। স্লেজেছটো বুজি পোৱা? স্লেজ গাড়ী, যিবিলাক তোমাৰ বৰফাবৃত ঠাইত ব্যৱহাৰ কৰা হয়। সেই স্লেজ গাড়ীবিলাকত এই যিবিলাক ৰেইনডিয়াৰ আছিলে, চুইফ্ট ৰেইনডিয়াৰ্ছ বিলাকক তেওঁলোকে হাৰ্নেছ কৰিছিলে, জুতি দিছিলে। When it snows, যেতিয়া তাত বৰফ পৰিছিলে, স্ন'ফল যেতিয়া আছিলে, স্ন'ফল হোৱাৰ লগে লগে তাৰ পৰা মানুহবিলাক ইফালৰ পৰা সিফালে যাব লগা হৈছিলে, আৰু যাবৰ কাৰণে তেওঁলোকে ভেহিকল হিচাপে ব্যৱহাৰ কৰিছিলে স্লেজবিলাক। সেই স্লেজ গাড়ীবিলাক টানিবলৈ কিছুমান তেনেকুৱা তোমাৰ জন্তু লাগিব, তাত তেওঁলোকে চুইফ্ট ৰেইনডিয়াৰ্ছ বিলাকক ব্যৱহাৰ কৰিছিলে। এই চুইফ্ট ৰেইনডিয়াৰ্ছ বিলাকক হাৰ্নেছ কৰি দিছিলে স্লেজৰ লগত, যাতে স্লেজ গাড়ীখন তেওঁলোকে টানি লৈ যায়। And the children look like bears cubs in their funny furry clothes. তাত যিবিলাক ল'ৰা ছোৱালী আছিল, তাত মানুহে বসবাস কৰিছিল, গতিকে তেওঁলোকৰ কিছুমান ল'ৰা ছোৱালী আছিলে। সেই ল'ৰা ছোৱালীবিলাক কেনেকুৱা দেখা পোৱা গৈছিলে তেতিয়াহ'লে? They look like bears cubs. এই cubs মানে ভালুকৰ পোৱালিটো, সৰু পোৱালিটো বুজাইছে। ভালুকৰ যিটো সৰু পোৱালি আছিলে, সেই সৰু পোৱালিটোৰ দৰে দেখিবলৈ পোৱা গৈছিলে ল'ৰা ছোৱালীবিলাকক। In their funny furry clothes, তেওঁলোকৰ যিটো হাস্যকৰ আৰু ফাৰী ক্লথছ আছিলে, নোমেৰে আবৃত্ত যিবিলাক কাপোৰ পৰিধান কৰিছিলে। ঠাণ্ডা দিনত আমি কি কৰিম? ঊলৰ কাপোৰবিলাক পিন্ধি, গৰম কাপোৰ পিন্ধি। গতিকে সেই যিবিলাক ফাৰী ক্লথছ তেওঁলোকে পৰিধান কৰিছিলে, সেই পৰিধান কৰা কাপোৰবিলাকৰ জৰিয়তে বা সেই কাপোৰবিলাকেৰে তেওঁলোকক হাস্যকৰ যেন দেখা পোৱা গৈছিলে, আৰু দেখাত কেনেকুৱা যেন লাগিছিলে? They look like bear cubs. ভালুকৰ পোৱালিৰ দৰে দেখা পোৱা গৈছিলে, একেবাৰে নোমা হৈ আছিলে। They tell them a curious story. I don't believe it's true, and yet you may learn a lesson if I tell the tale to you. So they tell them a curious story. They means the people living there. And বসবাস কৰা সেই মানুহবিলাকে, them means the children. সেই ল'ৰা ছোৱালীবিলাকৰ কথা বুজিছে। ল'ৰা ছোৱালীবিলাকক কি কৰিছিলে তেতিয়াহ'লে? এটা কিউৰিয়াছ ষ্টৰি কৈছিলে, এটা কৌতূহলী সাধু কৈছিলে। A curious story, এটা কৌতূহলী সাধু কৈছিলে। I don't believe it is true. ইয়াত দিয়া আছে is, it is all poetic form, আৰু আজিকালি আমি কি কৰিব? It is. I don't believe it's true. মই কিন্তু এইটো বিশ্বাস নকৰোঁ। কি বুলি বিশ্বাস নকৰোঁ? That is true. এই যিটো সাধু কথা, এই সাধু কথাটো সত্য বুলি মই কিন্তু বিশ্বাস নকৰোঁ। Yet you may learn a lesson if I tell the tale to you. কিন্তু যদি মই তোমালোকক সেই সাধু কথাটো কওঁ, এই মানুহবিলাকে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক কি সাধু কথা, সেই সাধু কথাটো যদি মই তোমালোকক কওঁ, then definitely you will learn a lesson from it.
তোমালোকে ইয়াৰ পৰা এটা লেচন শিকিব লাগে সাধুকথা দিলে হয় সাধুকথাৰ পৰা আমি কি সদায় এটা আমি মৰাল এটা পাওঁ নীতি শিক্ষা এটা পাওঁ কিন্তু মই যদি তোমালোকক সেই সাধুকথাটো কওঁ তেতিয়াহ'লে সেই সাধুকথাটোৰ পৰা তোমালোকে নিশ্চয়কৈ এটা লেচন শিকিব লাগে বিশেষ পাঠ এটা তোমালোকে শিকিবলৈ পাব Once when the good Saint Peter lived in the world below and walked about it preaching just as he did yes story to start কৰিছে কি মানুহবিলাকে তেওঁলোকৰ ল'ৰা-ছোৱালীবিলাকক কি সাধু কৈছে সেই সাধুটো এতিয়া তোমালোকৰ আগত কোৱা হৈছে সাধুটো কি আছিলে চাবা এতিয়া once when the good Saint Peter lived in the world below the Saint Peter তোমালোকক কোৱা হৈছে the Saint Peter তোমাৰ কি আছিলে তেতিয়া an apostle of Jesus Christ যে যীশু খ্ৰীষ্টৰ এজন শিষ্য আছিলে followers আছিলে devoted follower গতিকে তেওঁ যেতিয়া এই পৃথিৱীত বসবাস কৰিছিলে when Saint Peter or good Saint Peter lived in the world এই পৃথিৱীখনত তেওঁ যেতিয়া বসবাস কৰি আছিলে and walked about it আৰু এই পৃথিৱীখনৰ চাৰিওফালে তেওঁ যেতিয়া ভ্ৰমণ কৰিছিলে কেনেকৈ ভ্ৰমণ কৰিছিলে খোজকাঢ়ি walked about চাৰিওফালে যেতিয়া খোজকাঢ়িছিলে preaching খোজো কিয় খাইছিলে তেওঁ কিয় খোজকাঢ়ি ভ্ৰমণ কৰিছিলে পৃথিৱীখনত he was just preaching the religion এই ধৰ্মটো তেওঁ প্ৰচাৰ কৰিছিল preach কৰিছিলে just as he did যিটো তোমালোকে জানা তেওঁ যিটো কৰিছিলে তেনেধৰণে কৰিছিলে যিটো তোমালোকে জানা ধৰ্মৰ প্ৰচাৰ কেনেধৰণে কৰা হয় আমি সকলোৱে জানো সেইকাৰণে ইয়াত দিয়া আছে just as he did কেনেধৰণে কৰিছিলে তোমালোকে হয়তো জানা গতিকে যেতিয়া তেওঁ এই পৃথিৱীত বসবাস কৰিছিলে বসবাস কৰি পৃথিৱীৰ বিভিন্ন চুকে কোণে তেওঁ খ্ৰীষ্টিয়ান ধৰ্মটোক প্ৰচাৰ কৰি আছিল এই প্ৰচাৰ কৰি থকাৰ সময়তে এই ঘটনাটো ঘটিছিলে তোমালোকক যিটো সাধু কথা ক'বলৈ গৈ আছে সেই সাধু কথাটোৰ কথা ইয়াত তেনেধৰণে আৰম্ভ কৰিছিল He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth. So he came to the door of a cottage. তেওঁ যেতিয়া বসবাস কৰি চাৰিওফালে যেতিয়া ঘূৰি ফুৰিছিলে এবাৰ কি কৰিছিলে তেতিয়াহ'লে he came to the door of a cottage. He came to the door of a little hut. সৰু এটা small hut. এটা সৰু জুপুৰিৰ সন্মুখত আহি তেওঁ বা সৰু জুপুৰি এটাৰ দৰজাৰ সন্মুখত আহি পেলাই তেওঁ উপস্থিত হৈছিলে in traveling round the earth. তেওঁ কিন্তু প্ৰথমতে গৈ তাত পোৱাগে নাছিলে তেওঁ কি কৰিছিলে গোটেই পৃথিৱীখনত ভ্ৰমণ কৰি ঘূৰি আহি পেলাই তেওঁ সেই কটেজ বা তেওঁ সেই জুপুৰি ঘৰত আহি পেলাই উপস্থিত হৈছিলে where a little woman was making cakes and baking them on the hearth. য'ত নেকি এগৰাকী কণমানি মহিলা little woman বুলি কৈছে সৰু এগৰাকী মহিলা সৰু মানে চুটি চাপৰ হ'ব সৰু এগৰাকী তেনেকুৱা মহিলা কি কৰিছে was making cakes কিছুমান পিঠা বনাইছিলে কেক বনাই আছিলে and baking them on the hearth আৰু পিঠাখিনি তেওঁ ভাজি আছিলে ক'ত ভাজি আছিলে তেওঁৰ যিটো hearth আছিলে মানে চৌকা যিটো আছিলে চৌকা আমাৰ আজিকালি চৌকা ব্যৱহাৰ নকৰা আমি গেছত কৰিছোঁ বাৰ্ণাৰত কৰিছোঁ না কিন্তু সেই সময়ত তোমাৰ কি কৰিছিলে তেওঁ নিজৰ চৌকাটোত এই মহিলাগৰাকী পিঠাখিনি ভাজি আছিল and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one and being faint with fasting আৰু দিনৰ দিনটো তেওঁ কি কৰি আছিলে বিচৰণ কৰি ফুৰিছিলে দিনৰ দিনটো চাৰিওফালে ঘূৰি ফুৰিছিলে ঘূৰি ফুৰোতে কি হ'ল তেতিয়াহ'লে তেওঁৰ faint হৈ গৈছিলে ভাগৰুৱা হৈ গৈছিলে টায়াৰ্ড ফিল কৰিছিলে ক্লান্ত হৈ গৈছিলে with fasting ভোকেৰে গোটেই দিনটো উপবাসেৰে আছিলে একো খোৱা নাছিলে নোখোৱা নোবোৱাকৈ গোটেই দিনটো ঘূৰি ফুৰিছিলে গতিকে নোখোৱা নোবোৱাকৈ ঘূৰি ফুৰোতে তেওঁৰ যথেষ্ট ভাগৰ লাগিছিলে being faint ভাগৰুৱা হৈ for the day was almost done যিটো গোটেই দিনটো ইতিমধ্যে পাৰ হ'লে ৰাতি হ'বৰ হ'ল he asked her from her store of cakes to give him a single one Saint Peter সেই মহিলাগৰাকী তেওঁৰ যিটো store of cakes আছে পিঠাৰ যিটো ডোম আছিলে সেই ডোমটোৰ পৰা কি কৰিছিলে তেতিয়াহ'লে এটুকুৰা পিঠা দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে অনুৰোধ কৰিছিলে to give him a single one এটা পিঠাহে তেওঁ বিচাৰিছিলে যে তোমাৰ যিখিনি পিঠা বনাই ৰখা হৈছে তাৰ মাজৰ পৰা মোক এটা পিঠা দিয়া এইখিনি এবাৰ ভালধৰণে তোমালোকে পঢ়ি চাবা